তো আজি হৈছে আমাৰ ইয়াতে হোলী। তো আপোনালোকে হোলী খেলিলে? তো ৰাতিপুৱা মই উঠিকে মানে গা চা ধুই লৈছোঁ, দেখিছে এইফালে। তো এতিয়া মূৰ্তি ঘূৰাব আহিব, গোসাঁই ঘূৰাব আহিব আমাৰ ইয়াতে। তো পূৰা আহি গ'ল, দেখিছে। মই গা ধোৱাৰ পিছতে আহি গৈছে একদম। তাৰপিছত এইফালে চাওক, পূৰা এনেকৈ সকলোৰে ঘৰে ঘৰে মানে এনেকৈ ঘূৰাব আৰু। আপোনালোকৰ ফালে ঘূৰাইনে? কমেণ্ট কৰি জনাবচোন। তো আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোৰে হেপী হোলী। আৰু এই টিকলাতে মোক ৰং দিব আহিলে। আৰু এনেকৈ পূৰা একদম মানুহৰ ঘৰে ঘৰে এনেকৈ গোসাঁই ঘূৰোৱা হয় দৌলৰ দিনা আমাৰ ইয়াতে, মানে শেষৰ দিনা। আৰু তাৰপিছত ভাবিলোঁ কি কৰা যায়। তাৰপিছত ভাবিলোঁ গাহৰি খোৱা যায় আজি। পূৰা একদম আহি গ'লোঁ গাহৰিৰ দোকানত। তো আহোঁতে মোৰ যিটোহে অৱস্থা কৰিলে, একদম চাওকচোন, পূৰা পানী চানী ঢালি গাইছ, একদম ৰং চং লগাই একদম শেষ কৰি দিলে। আৰু আহি কিনে লগৰকেইটাক দেখিলোঁ পূৰা বোকা চোকা পূৰা খেলিছে গাইছ। আৰু মোৰ অলপ গাটো মানে বেয়া হৈ আছিলে, সেইকাৰণে মই বোকা খেলা নাই। তো ইয়াক চাওকচোন, পূৰা কি অৱস্থা বনাই দিছে ইয়াতে আহোঁতে। তো মুখতে পানী ঢালিছে তথাপিও। তাৰপিছত ঘৰত আহি মই পূৰা একদম গাহৰি বনোৱাত লগি গ'লোঁ পূৰা এনেকৈ। তো এয়া চাওক, পূৰা ৰেডি হৈ গ'ল মোৰ গাহৰিৰ মাংস। চাওক কালাৰ চাওক। তো হোলী বুলি এসাঁজ খাম বুলি ভাবিছোঁ আৰু ভালকৈ। তো এইবিধ চাওক, মই টেষ্ট কৰি দেখাই আছোঁ। তো আৰু সঁচাকৈ মই এনেই মানে বহুত বেছিয়ে টেষ্টি হৈছে। আৰু এতিয়া মই গা চা ধুই ভাত চাত খাম। তো আজিলৈ ইমানেই, বাই।